নমস্কাৰ শ্ৰীবৰা ষ্টাডি নামৰ এটো এটা আমাৰ দ্বিতীয় নতুন চেনেল এই চেনেলৰ মাধ্যমেৰে নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যায়লৈকে অসমীয়া বিষয়ত যিখিনি পাঠ্যসূচী আছে সেই পাঠ্যসূচীৰ পাঠসমূহ প্ৰচাৰ কৰা হ'ব অৱশ্যে ইয়াৰ কাৰণে যিখিনি আমাৰ শিক্ষাৰ্থীৰ তাগিদাৰ আৰু অভিভাৱকসকলটো আছেই লগতে মোৰ শুভাকাংক্ষীসকল আৰু চিনাকিত থকা সকলো লোকৰ তাগিদাৰত আজি এটো সম্ভৱ হ'বলৈ কৈছে গতিকে আমি আৰম্ভ কৰিছো 2025 চনৰ পৰাই গতিকে ইয়াত আমাৰ 9ৰ পৰা মাষ্টাৰ ডিগ্ৰী লৈকে অসমীয়া বিষয়ৰ পাঠসমূহ আলোচনা কৰা হ'ব অৱশ্যে এটা কথা হলে দেই শিক্ষকজনৰ সন্মুখত ৰাখি বা শিক্ষকজনৰ পৰা সন্মুখৰ পৰা যিখিনি শিক্ষা লোৱা যায় সেইখিনি নুই কৰিব একেবাৰে নোৱাৰি হলে মই নিজেও এজন শিক্ষক আৰু ইয়াত যিখিনি আলোচনা কৰিম আমি বিষয়সমূহ এই পাঠসমূহ আমাৰ নিজৰ যিখিনি অধ্যয়ন আছে বা প্ৰায় এটা দশকতকৈ অধিক শিক্ষকতাৰ অভিজ্ঞতাখিনিক আশ্ৰয় কৰি আজি ইয়াত প্ৰচাৰ কৰা হ'ব এই পাঠসমূহ গতিকে ময়ো সেইটো কথাই ব্যক্তিগত অনুভৱটোহে প্ৰকাশ কৰোঁ যে এজন শিক্ষকৰ সন্মুখত বহি কিবা এটা বিষয় অধ্যয়ন কৰা আৰু পাঠৰ মাজে মাজে দুই এটা ধেমেলীয়া কথা পতা বা আন্তৰিকতা এটা যিটো গ্ৰহ লয় সেইটোৰ এটা আমেজেই বেলেগ হলে আৰু লগতে এখন কিতাপৰ পৃষ্ঠা লুটিয়াই যেটো পঢ়া যায় যেতিয়া পঢ়ি অহাৰ পাছত হিচাপ কৰা যায় যে কেই পৃষ্ঠা মই একে বহাত পঢ়িলো গতে এইখিনি যেটো আনন্দ আছে সেই আনন্দটো এই দূৰত্ব শিক্ষা আৰু অনলাইন শিক্ষাত যে পোৱা যায় সেইটো মোৰ ধাৰণাই নকয় তথাপিতো পৰিস্থিতিয়ে মানুহক দাস কৰে গতিকে আজি অনলাইন শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে সেই কাৰণেহে আমিও ইয়াৰ পৰা আতৰতনো কিয় থাকো সেই কাৰণে বিশেষকৈ শিক্ষাৰ্থীসকল আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ফোন কল লকে সহায় হিচাপে লৈ এই যাত্ৰা আগবাঢ়িব ওলাইছো আৰু এটা কথা আমাৰ ইয়াত এই চেনেলৰ মাধ্যমতে প্ৰতিটো পাঠৰে যেখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ থাকে লগতে তাৰ আভ্যন্তৰীণ পাঠৰ আভ্যন্তৰীণ প্ৰশ্ন উত্তৰ আৰু লগতে সেই পাঠটোৰ বিগত 5 বছৰৰ ফাইনেল এক্সামখিনিৰ যিখিনি প্ৰশ্ন থাকে আৰু সেই সকলোখিনি প্ৰশ্ন উত্তৰ পাঠটোৰ লগতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে আৰু সেইখিনি সম্পূৰ্ণ ডিটিপি কৰি প্ৰস্তুত কৰা হৈছে গতিকে কোনো শিক্ষাৰ্থীয়ে যদি আমাৰ পৰা তেনে পাঠৰ প্ৰশ্ন উত্তৰ ল'ব বিচাৰে তেতিয়াহলে আমাৰ সহযোগীৰ লগত যোগাযোগ কৰিব পাৰিব ফোনৰ নম্বৰ দিয়া হ'ব কেৱল হোৱাটছআপতেহে যোগাযোগ কৰিব তেওঁলোকৰ লগত কথা পাতি বস্তুখিনি ল'ব পাৰিব এটো এটা সুবিধা ৰখা হৈছে আৰু এটা কথা এটো আমি শিক্ষাৰ্থীসকলৰ প্ৰতিহে বিশেষভাৱে লক্ষ্য ৰাখি প্ৰশ্ন উত্তৰখিনি প্ৰস্তুত কৰিম অভিজ্ঞসকলৰ কাৰণেতো এই সাধাৰণ কথা কিন্তু আমি শিক্ষাৰ্থীসকলক আগস্থান দিয়াৰ কাৰণে আমি সেই হিচাপে প্ৰশ্ন উত্তৰখিনি তাৰ মানদণ্ড তাৰ স্তৰটো অক্ষুণ্ণ অৱস্থাত ৰাখি প্ৰস্তুত কৰা হৈছে গতিকে সেইটোৱে আমি জনালো আৰু দ্বিতীয় চেনেল বুলি এটো কাৰণেই কৈছো যে আমাৰ আৰু এটা চেনেল আছে সেই চেনেলটো শ্ৰীবৰা নামতেই আছে কেৱল মাত্ৰ এটো চেনেলত শ্ৰীবৰা ষ্টাডি বুলি কোৱা হৈছে হিটো যেটো শ্ৰীবৰা ষ্টাডি পূৰ্বৰ পৰা চলি আছে পূৰ্ব মানে বেছি দিনৰো নহয় প্ৰায় খুব বেছি 1 বছৰ হ'ব তাত আমাৰ আধ্যাত্মিক জগতৰ বিষয়সমূহ সহজ ভাষাত আলোচনা কৰা যায় মই এটো কথা এই কাৰণেহে প্ৰকাশ কৰিব বিচাৰিছো যে ক্লাছ 9ৰ পৰা মাষ্টাৰ ডিগ্ৰী লৈকে আমি গোটেই পাঠ্যক্ৰমখিনি যদি চাওঁ তেতিয়াহলে তাত বহুত আধ্যাত্মিকতা বা তাৰ শাস্ত্ৰ পুৰাণ উপপুৰাণ শংকৰদেৱ মাধৱদেৱ বৰগীত জিকিৰ অন্যান্য বস্তুখিনি বিশেষভাৱে তাত আছে গতিকে যিখিনি বেছি জিজ্ঞাসা মনোবৃত্তি আছে
তেওঁলোকে সেই চেনেলটোৰ পৰা সহায় লাভ হ'ব কাৰণ আমিও তাত আধ্যাত্মিক বস্তুখিনিয়ে বেছিকৈ গুৰুত্ব দি সহজ ভাষাত প্ৰকাশ কৰোঁ অৱশ্যে তাত পুৰাণ উপপুৰাণৰ অন্যান্য কথাসমূহো আছে গতিকে আমি এইখিনি কথা আজি দাঙি ধৰিলোঁ আশা কৰোঁ সকলোৰে সহযোগিতা পাম আৰু এটা কথা যিসকল লোকে ছাত্ৰ ছাত্ৰীয়ে হওক বা শিক্ষক বা অন্যান্য সহযোগীয়ে হওক তেওঁলোকে যদি কিবা বিষয়ত ভিডিঅ' বিচাৰে তেন্তে আমাক কমেণ্ট কৰি জনাব আমি তাৰ যথোপযোগ্য চেষ্টাখিনি কৰিম গতিকে আমাৰ এই চেনেলটো আগুৱাই নিবৰ কাৰণে সকলোৰে ওচৰত আহ্বান জনালোঁ গতিকে পথৰ যাত্ৰাত সহযোগী হ'ব বুলি আশা প্ৰকাশ কৰিলোঁ ধন্যবাদ